নমস্কাৰ, জয় শ্ৰীৰাম, ভাৰত মাতা কি জয়। আজি আমি নলবাৰী জিলাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলে এই বৰক্ষেত্ৰীত উত্তৰ বৰক্ষেত্ৰীত আমি এটা জাগা চাব আহি ইয়াৰ যিটো জাগাত মানে কিছুমান ব্যক্তিয়ে মিয়াৰ লগত মিতিৰালি কৰি মাটিবোৰ তেওঁলোকৰ তাতে বিক্ৰী কৰিছে বা মিয়াবোৰে অবৈধভাৱে দখল ধৰি আছে। সেই সন্দৰ্ভত আমি আজি নলবাৰী জিলাৰ ৰাষ্ট্ৰীয় বজৰং দলে ইয়াত একত্ৰিত হৈছোঁ। কাৰণ কিয় ইয়াতে এটা আপোনালোকে দেখাই পাব, ইয়াতে এটা NGO সিহঁতে খুলিছে। কথা হ'ল কি, অসমৰ মাননীয় সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই যি অবৈধভাৱে দখল কৰা মিয়াসকলক উচ্ছেদ অভিযান কৰি আছে, সেই সময়তে কিছুমান একাংশ দালালে মিয়াৰ লগত মিতিৰালি কৰি মাটিবোৰ বিক্ৰী কৰি আছে। দুৰ্ভাগ্য বিষয় এয়ে যে ইয়াতে বহুত সংখ্যক ব্যক্তিয়ে যথেষ্ট প্ৰভাৱশালী ব্যক্তি আছে, হিন্দু মানুহ আছে, তেখেতসকলৰ তাতে ইয়াৰে মাটি বাৰীখিনি বিক্ৰী নকৰে। সেয়েহে মই নলবাৰী জিলাৰ আমাৰ DC মহোদয় তেখেতৰ ওচৰতো এটা আহ্বান জনাওঁ যে তেখেতে এই কথাখিনি মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিব লাগে আৰু তেখেতৰ এটা প্ৰশাসনিক বিষয়ত এটা তৎকালীন ব্যৱস্থা কৰিব লাগে। কাৰণ দিনক দিনক ইয়াতে মানে কি কৰিছে, মঠ মন্দিৰবিলাকত মিয়াৰ উৎপাতটো বাঢ়ি গৈছে। আপোনালোকে দেখিবই পাব, এইডাল এডাল আহঁত গছ, ইয়াতে এখন থান আছিলে। এই থানখনত মানে কি হ'ল, এটা সময়তে ইয়াৰ পৰা আমি ইয়াতে অস্ত্ৰ পূজনো কৰিছিলোঁ, কিন্তু আজি মিয়াবিলাকে আহি পেলাই কি কৰিছে, ইয়াৰে বস্তুবিলাক চেদেলি ভেদেলি কৰি ইয়াৰ ওপৰেদি তেওঁলোকে এইফালে গুচি যায়, ৰাস্তা বনাই গুচি যায়। আপোনালোকে মোৰ পিছফালে দেখাই পাব, সেইবিলাক মিয়াৰ ঘৰ। গতিকে DC মহোদয়, আপুনি অন্তত এই ওচৰৰ মানুহখিনিক সুৰক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে যি হাতিয়াৰ দিয়াৰ কাৰণে, অস্ত্ৰ দিয়াৰ কাৰণে বিচাৰি আছে, গতিকে তেখেতসকলক আপুনি অন্তত পাৰ্মিশ্যনৰ ক্ষেত্ৰত সচল ব্যৱস্থা এটা কৰি দিয়ক। এইটো আমাৰ নলবাৰী জিলাৰ ৰাষ্ট্ৰীয় বজৰং দল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ আহ্বান। লগতে আপোনাৰ ওচৰত আৰু এটা আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে আপুনি ইয়াত এটা কঠোৰতকৈ কঠোৰ ব্যৱস্থা হাতত গ্ৰহণ কৰক। কাৰণ যি জেগাত বাকৰিকুছিত উচ্ছেদ অভিযান কৰিছিলে, সেই মিয়াখিনি এতিয়ালৈকে ক'কো যোৱা নাই। তাৰে মিয়াখিনিক কোনোবা এজন মুছলমান মানুহে এটা কঠীয়া পাৰা ভিটাত, মানে কুখেতি কৰা ভিটাত তেওঁলোকক আশ্ৰয় দিছে ভাড়া ছিষ্টেমত। গতিকে এইটো অতি সোনকালে আপুনি আপোনাৰ প্ৰশাসনৰ মাধ্যমৰ দ্বাৰাই এইটো উচ্ছেদ কৰি তেওঁলোকক ইয়াৰ পৰা খেদি দিয়াৰ ব্যৱস্থা কৰক। লগতে মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ ওচৰতো আমি এটা আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলে এটা কাঠৰ আহ্বান, যদি এই ক্ষেত্ৰত আপোনালোকে যদি ইয়াৰ একো ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি নিজে হাতত লৈ ইয়াৰ বিৰুদ্ধে আমি নামি পৰাত আমি মানে ইচ্ছুক হৈ আহিছোঁ। গতিকে আপুনি আমাক বাধ্য নকৰিব, আপুনি অতি সোনকালে ইয়াৰ এটা উচিত ব্যৱস্থা কৰক। জয় শ্ৰীৰাম। जय श्री राम। जय श्री राम। भारत माता की जय। भारत माता की जय। जय श्री राम। जय श्री राम। हिंदू हिंदू भाई भाई, हिंदू हिंदू भाई भाई, हिंदू हिंदू भाई भाई, हिंदू हिंदू भाई भाई। बोला बोला भारत माता की जय। অসমৰ পৰা মিয়া যাবই লাগিব। অসমৰ পৰা মিয়া যাবই লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।